কলকাছিয়াত স্থানীয় জনপ্রতিনিধির বিরুদ্ধে রাইজৰ তীব্র ক্ষোভ কিয়নো বেকী নৈৰ খহনীয়াত এতিয়া সৰ্বশান্ত হৈছে স্থানীয় জনসাধাৰণ ঘৰ মাটি ভেটি সকলো হেৰুৱাইছে এক প্ৰকাৰৰ সৰ্বশান্ত হৈছে ৰাইজ কিন্তু খবৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ যাৰ বাবে নিজেই গাঁঠিৰ ধন খৰচ কৰি আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত এনেধৰণৰ এক অৱস্থাৰ পৰা বাচিবৰ বাবে নিজেই ধন খৰচ কৰি নিজে শ্ৰমদান কৰি ৰাইজে নিৰ্মাণ কৰিছে বাহৰ পাৰ্কোপাইন আৰু তাৰ পাছতে সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে আৰু স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আমি সম্পূৰ্ণ দৃশ্যাংশ এই মুহূৰ্তত আগবঢ়াইছো এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত আগবঢ়াই আছো কলকাছিয়াত স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে আৰু কলকাছিয়াৰ কাউৰচাহী গাঁৱৰ দৃশ্য আমি দেখুৱাই আছো জনপ্ৰতিনিধিৰ ভৰসা এতিয়া বাদ দিছে কলকাছিয়াৰ কাউৰবাহী গাঁৱৰ ৰাইজে নিজেই শ্ৰমদানেৰে বাহৰ পাৰ্কোপাইন নিৰ্মাণ কৰিছে খহনীয়া ৰোধৰ চেষ্টা কৰিছে যেহেতু খহনীয়াই এতিয়া সৰ্বশান্ত কৰিছে ৰাইজক মাটি ভেটি সকলো হেৰুৱাইছে খহনীয়াৰ বাবে শতাধিক পৰিয়ালৰ ক্ষতি হৈছে আৰু জনপ্ৰতিনিধি কিন্তু কাণখাৰ নাই বেকী নৈৰ তীব্ৰ খহনীয়াত এতিয়া উঠি গৈছে মাটি ভেটি সকলো উঠি গৈছে পশুধনলৈকে উঠি গৈছে থাকিবলৈ ঠাই নোহোৱা হৈছে জলমগ্ন হৈছে অঞ্চল তাৰ মাজতে কিন্তু এতিয়া বাহৰ পাৰ্কোপাইন নিজেই ৰাইজে নিৰ্মাণ কৰিবলগীয়া হৈছে স্থানীয় জনপ্ৰতিনিধিৰ কিন্তু কোনো খা খবৰ নাই যাৰ বাবে এতিয়া ক্ষোভিত হৈছে ৰাইজ বৰপেটা জিলাৰ কলকাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত কাউৰচাহী গাঁৱৰ দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়াই সৰ্বশান্ত কৰিছে গাঁওবাসী ৰাইজক খহনীয়া জাহ গৈছে কেইবাটাও পৰিয়ালৰ ভেটি মাটি আৰু কাউৰচাহী ইছপ বজাৰৰ পৰা বেকী নদীৰ নতুন সুঁতি ওলাই কেইবাটাও পৰিয়ালৰ ঘৰ ভেটি উচন কৰিছে লগতে বিঘাই বিঘাই খেতি মাটি সৰ্বশান্ত কৰি পেলাইছে কিন্তু খবৰ ল'বলৈ আহৰি পোৱা নাই জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰকিবুল ইছলাম অথবা বৰপেটা লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰী যাৰ বাবে এতিয়া খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে দল মত নিৰ্বিশেষে আচলতে সকলোৱে গাঁওখনৰ ৰাইজ ওলাই আহিবলগীয়া হৈছে ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰিবলগীয়া হৈছে নিজৰ শ্ৰমদানেৰে বাহৰ পাৰ্কোপাইন নিৰ্মাণ কৰিবলগীয়া হৈছে নদী বান্ধৰ প্ৰতিৰোধৰ চেষ্টা কৰা হৈছে আৰু উল্লেখ্য যে এই ঠাইখিনিত প্ৰতি বছৰে প্ৰলয়ংকাৰী বানে দিশহাৰা কৰে বেকী নদীয়ে কাউৰচাহী গাঁও আৰু ইছপ বজাৰ নিশ্চিন্ন কৰি পেলাইছে যাৰ ফলত নিজৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে ৰাইজ আৰু কোনোবাই যদি ৰাস্তাৰ কাষত আশ্ৰয় লৈছে কোনোবাই আকৌ বিদেশত কাম কৰিবলৈ গৈছে আন কোনোবাই বেলেগৰ মাটিত আশ্ৰয় ল'বলগীয়া হৈছে আশ্ৰয় শিবিৰত স্থান ল'বলগীয়া হৈছে কিন্তু আজিলৈকে কোনো জনপ্ৰতিনিধিৰ চকুত নপৰিলে এই অঞ্চলটো এই গাঁওখন নিৰ্বাচনৰ সময়তহে কেৱল ভিৰ হৈ নেতা পালি নেতাৰে নিৰ্বাচনৰ সময়তহে গাঁওখনত ভিৰ লাগে কিন্তু এনে প্ৰলয়ংকাৰী সময়ত আচলতে গাঁওবাসীৰ সৈতে থিয় হৈ থকা নাই কোনো স্থানীয় জনপ্ৰতিনিধি যাৰ বাবে এতিয়া ক্ষোভ উজাৰিছে আৰু নদী বান্ধৰ বাবে নিজেই শ্ৰমদান কৰিছে ৰাইজে নিজেই গাঁঠিৰ দহন খৰচ কৰিছে বাহৰ পাৰ্কোপাইন নিৰ্মাণ কৰা হৈছে আৰু বেকী নদীয়ে গতিপথ সলনি কৰি ৰাইজৰ শ শ বিঘা কৃষিভূমিৰ নৈৰ বুকুত জাহ গৈছে জনপ্ৰতিনিধিৰ ভৰসা সেইবাবে এতিয়া বাদ দিবলগীয়া হৈছে তীব্ৰ ক্ষোভ উজাৰিছে গাঁঠিৰ ধন খৰচ কৰি এতিয়া প্ৰতিৰোধৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম হাতত ল'ব লগা হৈছে আমি দৃশ্যাংশ আগবঢ়াইছো এই মুহূৰ্তত আৰু এই মুহূৰ্তত ক্ষোভিত ৰাইজৰ আহি পৰিছে ভাষ্য আমি ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো এই গৰাখহনীয়া আহি কাউৰচাহীৰ যিটো মেইন ৰাস্তা আছিল ৰাস্তাটো খহি গৈ অলপ মানে লিক হৈ পানী ওলাই গৈ এতিয়া সেইটো সুঁতিয়ে এতিয়া মানে নদীলৈ ৰূপান্তৰ হৈ আছে আৰু এইটো গৈ বলাই চুটিত পৰিলে কলকাছিয়াৰ যিটো মানে কলকাছিয়া PWD ৰোড সেই ৰাস্তাটো ভাঙি কলকাছিয়ালৈ এটা ভাবুকিৰ সৃষ্টি হৈ আহিছে বৃহত্তৰ অঞ্চলৰ ব্যাপক ক্ষতি হ'ব এই কথাটো চৰকাৰ বা প্ৰশাসনে বা জনপ্ৰতিনিধিয়ে মানে কোনো কাণসাৰ কৰা নাই কিন্তু ৰাইজে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে তেওঁলোকে নিজে নিজে কাম কৰি আছে এইটো আমিও গম পাওঁ আমিও যদিও ইয়াৰ পৰা দূৰ আমিও আহিছোঁ ৰাইজৰ লগত সহযোগ কৰাৰ কাৰণে আজি যদি এই সামান্য কামটো যদি চৰকাৰে কৰিব নোৱাৰে ৰাইজে কৰি আছে গতিকে এইখিনি নকৰিলে ভৱিষ্যতে বা অতি কম সময়ৰ ভিতৰত কলকাছিয়া আৰু ৰহা কলকাছিয়া PWD ৰাস্তা ভাঙি মানে কলকাছিয়াটো জনসংযোগ বিচ্ছিন্ন হ'ব সেইকাৰণে আমি ৰাইজে ইয়াতে কাম কৰাৰ কাৰণে সকলোৱে ওলাই আহিছে শ ৰাইজ ওলাই আহিছে সকলোৱে কাম কৰি আছে আমিও সহযোগ কৰি আছোঁ এই ক্ষেত্ৰত ভাবোঁ বিধায়কৰ কোনো ভূমিকাই নাই আহি স্থানীয় ৰাইজৰ পৰা যি শুনিলোঁ যি সামান্য কাম বিধায়কে ইচ্ছা কৰিলে যিকোনো মুহূৰ্তত এইটো সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু বিধায়কে একো কৰা নাই আৰু বৰপেটা লোকসভাৰ যিটো মানে নৱনিৰ্বাচিত সাংসদ অতি পৰিতাপৰ বিষয় দুখৰ বিষয় চৰকাৰ পক্ষৰ
তেওঁ জনপ্ৰতিনিধি জাষ্ট মানে নিৰ্বাচিত হ'ল। বিৰোধী দলৰ যিমান MLA MP তেওঁলোকে গৰাখহনীয়াৰ খবৰ বুজ লৈ আছে, একো দিব নোৱাৰিলেও আহি তেওঁলোকৰ লগত মত বিনিময় কৰি সহায় সহযোগ কৰি আছে। কিন্তু চৰকাৰ পক্ষৰ যিজন MP নিৰ্বাচিত হ'লে তেখেতে যে তেখেতৰ লোকসভা এৰিয়াত এনেকুৱা এটা কণ্ডিশ্যন হৈ আছে, তেখেতে ক'ত টোপনি মাৰি আছে তেওঁ খবৰ লোৱা নাই, এইটো বিৰাট দুখ পাইছোঁ। আৰু স্থানীয় বিধায়কজনেও এই সামান্য কামটো যে তৎপৰতাৰে নকৰিলে তাৰ কাৰণে বৃহত্তৰ অঞ্চলৰ ক্ষতি হ'ব। গোটেই বিধায়ক মহোদয়ক মই অনুৰোধ কৰিছোঁ যে খালি টিভিত বা ফেচবুকত ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছে, ইমান কোটি কোটি টকা কাম কৰিছে। কালি মই দেখা পাইছোঁ তেখেতে কৈছে 300 কোটি 200 কোটি 400 কোটি কিমান কোটি কোটি টকাৰ হিচাপ তেখেতে দিছে। কিন্তু ইয়াতে যে সামান্য কাম, এই কামটো তেওঁ কৰিব পৰা নাই, এইটো দুৰ্ভাগ্যজনক। চৰকাৰৰ প্ৰশাসন থাকিব, তেওঁলোকৰ কাম তেওঁলোকে কৰিব, কিন্তু চৰকাৰৰ কামটো আপোনালোকে জানে কিমান লেহেমীয়া হয়। মানে এনেকুৱা আমাৰ এটা ঘৰুৱা ভাষা আছে, আছাম ইজ দ্য লেণ্ড অফ লাহে লাহে। এটা আমি ঘৰুৱাভাৱে কিন্তু কওঁ। গতিকে আমি দীৰ্ঘদিন ধৰি এই সমস্যাটো আমাৰ ইয়াত আছে, দীৰ্ঘদিন ধৰি চলি আছে। আজি বহুত অঞ্চল বহুত মানে গুচি গ'ল, তেওঁলোকে এতিয়ালৈকে কামটো আৰম্ভ কৰিব নোৱাৰিলে। আজি কৰিব, কালি কৰিব, কিন্তু আজি যিটো ইয়াতে আৰম্ভ হৈছে নতুনকৈ এটা সমস্যা যে কাৱৰজাহীত আপোনাৰ গৰাখহনীয়া হওঁতে হওঁতে PWD উঠি যোৱাৰ পিছত আহি পেলাই পুখুৰীত পৰিলে, আৰু পুখুৰীৰ পৰা হৈ পেলাই কলগাছিয়াৰ হৈ বলাইপাথাৰ হৈ কুকিলা হৈ এনেকৈ এটা বলাইহুটিত গৈ নতুন এটা হুটি আৰম্ভ কৰিছে, ওলাই গৈছে নতুন হুটি। আৰু এইটো এনেকুৱা বিপদজনক যে আপোনাৰ কাৱৰজাহী, বলাইপাথাৰ, বিলট্টাৰী, ডিমাপুৰ, কলগাছিয়া, মাঝেৰচৰ, মনুকুচা তেনেকৈ এটা পাৰ্ট, কুকিলা, গুণালগুৰিৰ এটা পাৰ্ট লৈ পেলাই আৰম্ভ কৰি আপোনাৰ সিফালে নদিয়াপাৰা, দাবনদিয়াৰ পৰা আৰম্ভ কৰি লাংলা, বগলামাৰীলৈকে একেবাৰে এইটো হুটিৰে বেকী আৰু মানা একেলগে হৈ গৈছে। আৰু ইয়াতে দুয়োপাৰে কেইবা লক্ষাধিক মানুহ ঘৰ বাৰী আছে। এইটো যদি বৃহৎ আকাৰ লয় ধ্বংসলীলা চলিব। আমি দেখা পাইছোঁ, চৰকাৰক আহ্বান কৰিছোঁ, প্ৰশাসনক আহ্বান কৰিছোঁ, তেওঁলোকে মেজাৰমেণ্ট ল'ব লাগে ইত্যাদি ইত্যাদিবিলাক কৈ থাকে। গতিকে তাৰ কাৰণে ৰাইজে যোৱাকালি সিদ্ধান্ত লৈ ইয়াৰ ৰাইজে আমি বাঁহ সংগ্ৰহ কৰিছোঁ। আৰু আজি ৰাইজে 10 টকা 15 টকা 20 টকা 100 200 500 টকা দি আছে, আৰু সেইখিনি টকাৰে আমি কাম আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে ইতিমধ্যে বাঁহ আহিছে, বাঁহ আমি এতিয়া পুতিবলৈ আমি আৰম্ভ কৰিম। গতিকে এইটো যদি আমি বন্ধ কৰিব পাৰোঁ এটা বৃহৎ অঞ্চল ৰক্ষা পৰিব। আৰু এইটো সামাজিকভাৱে মই ভাবোঁ আমাৰ ৰাইজৰ কাম। কোনো প্ৰতিনিধি হিচাপে আমি ইয়াতে কোৱা নাই অমুকে পাৰা নাই, অমুকে পাৰিছে, আমি সমালোচনা কৰিব বিচৰা নাই। ৰাইজৰ এটা কাম থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।